চোৱা 4 নম্বৰ প্ৰশ্ন, এজন মানুহে মাহিলী দৰমহা 75% খৰচ কৰে। যদি মানুহজনে মাহিলী দৰমহা 26,250 টকা খৰচ কৰে, অৰ্থাৎ 26,250 টকা খৰচ কৰে, তেন্তে তেওঁৰ মাহিলী দৰমহা কিমান? অৰ্থাৎ মানুহজনে যিখিনি দৰমহা পায় তাৰে এইখিনি খৰচ কৰে, সেইখিনি খৰচ কৰিলে মুঠ খৰচ হয় কিমান? 26,250 টকা। এতিয়া তেওঁৰ দৰমহা কিমান আছিলে সেইটো আমি উলিয়াব লাগে। তো দৰমহাটো আমি ইয়াতে কি কৰিম, যেহেতু নাই দৰমহাটো আমি ইয়াতে ধৰি ল'ম। চোৱা, ধৰা হ'ল মানুহজনৰ মাহিলী দৰমহা 1 টকা। তো মানুহজনৰ মুঠ মাহিলী খৰচ হয় 26,250 টকা, শতকৰা মাহিলী খৰচ হয় 75%, অৰ্থাৎ 75 টকা, 75% শতাংশ। এতিয়া চোৱা, তেওঁৰ মুঠ খৰচ যদি ইমান হয়, তেতিয়া মাহিলী দৰমহা আমাৰ উলিয়াব লাগে। আমাৰ প্ৰশ্ন যেনেকৈ কৈছে এনেকৈ আমি লিখিম যে এক্সৰ 75% যদি হয়, তে কিমান টকা খৰচ হ'ব? 26,250 টকা। অৰ্থাৎ এক্সৰ 75%, এক্স যদি মুঠ দৰমহা হয় তাৰে 75% তেওঁ কি কৰে? খৰচ কৰে। আৰু খৰচ হ'লে কিমান হয়? সমান 26,250 টকা তেওঁৰ মাহিলী খৰচ হয়। তো ইয়াৰ পৰা আমি কি কৰিম? এক্স ইনটু 75 ডিভাইডেড বাই 100, এই শতাংশৰ কাৰণে 100 তলত আহিব 26,250। ইয়াত আমি 25 হৰণ কৰিব পাৰিম। ইয়াত 3 বাৰ যাব, ইয়াত 4 বাৰ যাব। তেতিয়াহ'লে 3 ইনটু এক্স, 3x বাই 4 ইকুৱেল 26,250। ইয়াতে আমি 4 সকলে দিওঁ, এক্সটো ৰাখি দিলোঁ 3x হয়। তেতিয়াহ'লে 26,250 লগত 4 পূৰণ হ'ব, কাৰণ ইয়াতে হৰণ হৈ আছে। তাৰপিছত এক্স ৰাখি দিলোঁ, তেতিয়া কি হ'ব? চোৱা, 26,250 পূৰণ 4 ডিভাইডেড বাই 3। এতিয়া 3 এইখিনি হৰণ কৰিম আমি। 3 26-ৰ ভিতৰত যাব 8 বাৰ, 3 8 24, 2 বাছে। তেতিয়া 22-ৰ ভিতৰত 7 বাৰ যাব, 21, 1 বাছে। 15-ৰ ভিতৰত 5 বাৰ, 0। এতিয়া কিমান হলো? 8750 ইনটু 4। তাৰপিছত চোৱা, x ইকুৱেল, ইয়াত পূৰণ কৰি দিয়া 4ৰে, 4 0 গুণ 0, 4 5 গুণ 15, 5, 4 7 গুণ 28, আৰু 1 29, 9। তাৰপিছত ইয়াত 2 বাকী ৰ'ল। এতিয়া চোৱা, 4 8 গুণ 32 আৰু 2 কিমান হ'ব? 34। তেতিয়া 3 4 কিমান হ'ল? 34,950 টকা তেওঁৰ মাহিলী দৰমহা হ'ব। এতিয়া ইয়াত আমি কি লিখিম? ইয়াত আমি লিখিম এতেকে মানুহজনৰ মাহিলী দৰমহা 34,950 টকা। এইখিনিতো মাহিলী দৰমহা পায়। এক্সটো কি ধৰিছিলোঁ? এক্সটো হ'ল মানুহজনৰ মাহিলী দৰমহা আছিলে, গতিকে এইখিনি ওলাল 34,950 টকা। এতিয়া 5 নম্বৰটো কৰোঁ আহা। তো 5 নম্বৰ প্ৰশ্নত কৈছে, এজন মানুহৰ মাহিলী দৰমহা 42,500 টকা, তাৰে তেওঁ 12% তেওঁ ঘৰ ভাড়া দিয়ে। ঘৰ ভাড়া দিয়াৰ পিছত তেওঁৰ হাতত কিমান টকা থাকিল? এইখিনি ঘৰ ভাড়া দিয়ে, তেতিয়া কিমান টকা ঘৰ ভাড়া দিয়ে সেইটো আমি উলিয়াব লাগিব। আৰু মুঠ দৰমহাৰ পৰা সেইখিনি বিয়োগ কৰিলে তেওঁৰ বাকীখিনি হাতত থাকি যাব। গতিকে সমাধান কৰোঁ আহা। ইয়াত চোৱা, এজন মানুহৰ মাহিলী দৰমহা 42,500 টকা, শতকৰা ঘৰ ভাড়া দিয়ে 12%। তেতিয়াহ'লে তেওঁৰ হাতত ঘৰ ভাড়া দিয়াৰ পিছত কিমান টকা থাকিব? গতিকে তেওঁৰ বা মানুহজনৰ তেওঁৰ হাতত থকা ধন বা টকা বুলি ক'ব পাৰি। তেতিয়া কি হ'ব? 42,000 মাইনাছ 42,000ৰ পৰা আমাৰ কিমান কৰিব লাগে? 12% বাদ দিব লাগিব। তেতিয়া হ'ব 42,500 টকাৰ 12%। তেতিয়াহ'লে 42,500
বিয়োগ 42,500 পূৰণ 12/100। তো এই শূন্য লগত দুটা কেঞ্চেল কৰি দিলোঁ। 42,500 টকা বিয়োগ 12 লগত এইখিনি পূৰণ হ'ব। চোৱা 425 12 2 5 গুণ 10 শূন্য হাতত কিমান 1 2 2 গুণ 4 1 5 2 4 গুণ 8 1 5 গুণ 5 1 2 গুণ 2 1 4 গুণ 4 4 এতিয়া শূন্য 10 শূন্য 10 1 11 1 5 এতিয়া কিমান দিয়ে 5,100 টকা তো দৰমহা ঘৰ ভাড়া দিয়ে। এতিয়া এইখিনি মাইনাছ কৰিলে হৈ যাব। তেতিয়াহ'লে শূন্যৰ পৰা শূন্য গ'লে শূন্য, শূন্যৰ পৰা শূন্য গ'লে শূন্য, 5ৰ পৰা 1 গ'লে 4, 2ৰ পৰা 5 নাযায়, 1 ধাৰ কৰিলে 12, 12ৰ পৰা 5 গ'লে 7। তেতিয়াহ'লে ইয়াত ৰৈ গ'ল 3। তেতিয়াহ'লে 37,400 টকা কি হ'ব মানুহজনৰ হাতত থাকি যাব ঘৰ ভাড়া দিয়াৰ পিছতো। ছয় নম্বৰ প্ৰশ্নত কি কৈছে, খাটিকুছি হাইস্কুলৰ 620 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 341 গৰাকী ছাত্ৰ ছাত্ৰী শতকৰা কিমান গৰাকী? এতিয়া আহা সমাধান কৰোঁ এইটো। খাটিকুছি হাইস্কুলৰ মুঠ ছাত্ৰ ছাত্ৰী 620 গৰাকী, ছাত্ৰীৰ সংখ্যা 341 গৰাকী। তেতিয়াহ'লে আমি ছাত্ৰীৰ সংখ্যা উলিয়াও। ইয়াত ছাত্ৰীৰ সংখ্যা কিমান হ'ব? ছাত্ৰীৰ সংখ্যা মুঠ ছাত্ৰ ছাত্ৰী হ'ল 620, তাৰে পৰা আমি ছাত্ৰ বাদ দিম 441 গৰাকী। এতিয়া 289 গৰাকী 79 গৰাকী কি হ'ব? 279 গৰাকী হ'ব ছাত্ৰী। তেতিয়াহ'লে ইয়াত ছাত্ৰীৰ সংখ্যা পালোঁ, কিন্তু শতকৰা হিচাপততো আমি পোৱা নাই। তেতিয়াহ'লে শতকৰা হিচাপ আমি উলিয়াব লাগে। এতেকে শতকৰা ছাত্ৰী ইকুৱেল ইয়াত আমাৰ কি হ'ব যে 289 নহয় 79 মুঠ ছাত্ৰ আছিলে 620 কি ছাত্ৰী আছিলে, এইখিনি 620 আছিলে মুঠ ছাত্ৰ ছাত্ৰী, ইয়াৰ লগত 100 পূৰণ দিব লাগিব। এতিয়া শূন্য কেঞ্চেল কৰিলোঁ। ইয়াত তোমালোকে হেৰি কৰিব পাৰা, 2ৰে কাটিলে 31 বাৰ যাব, ইয়াত 2ৰে কাটিলে 5 বাৰ যাব। তেতিয়া চোৱা 31 আকৌ হৰণ কৰিব পাৰি। ইয়াতে 31 279 5, 31 ইয়াত হৰণ কৰিলে কিমান বাৰ যাব? 9 বাৰ যায় আছে। 9 গুণ 9 9 3 গুণ 27, তো ইয়াতে 9 বাৰ হৰণ যাব। তেতিয়াহ'লে 9 পূৰণ 5 5 9 গুণ 45% ছাত্ৰী। ইয়াত কি হ'ব? 45% ছাত্ৰী হ'ব শতকৰা হিচাপত। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।